ইতিমধ্যে আপোনালোকে গম পাইছে গোটেই যেটো এটো নিট স্ক্যাম বা যেটো দুৰ্নীতি হৈছে সমগ্ৰ দেশত হৈছে ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে দেশৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে মই যদি আপোনালোকক প্ৰথমৰ পৰা কথাখিনি ক'বলৈ যাওঁ নিট পৰীক্ষাটো যেটো অনুষ্ঠিত হৈছিল তাত ফুল মাৰ্কছ থাকে 720 নম্বৰ এইবাৰ দেখা গ'ল নিটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে 720ৰ ভিতৰত 720 760 জন ছাত্ৰ ছাত্ৰীয়ে পালে যেটো নাভুত নাচুত ঘটনা কেতিয়াও হোৱা নাই দ্বিতীয়তে নিটৰ ইতিহাসত আৰু এটা ঘটনা হৈছে যে প্ৰথমবাৰৰ বাবে নিটৰ ইতিহাসত ছাত্ৰ ছাত্ৰীসকলক গ্ৰেছ মাৰ্ক দিয়া হৈছে কিন্তু ইয়াৰ বাবে কোনো প্ৰভিজন নাই এনটিএ জনোৱা নাছিল যে কিহৰ ভিত্তিত গ্ৰেছ মাৰ্ক দিলে কি বেছত গ্ৰেছ মাৰ্ক দিলে সেই কথাখিনি তেওঁলোকে জনোৱা হোৱা নাছিল তেওঁলোকে তাৰ পিছত যোৱা 2-3 দিন আগত তেওঁলোকে কৈছে যে কিছুমান ছাত্ৰ ছাত্ৰীৰ সময় অপচয় হৈছিল কম সময় পাইছিল কিন্তু তেওঁলোকৰ বুকলেটত স্পষ্টকৈ লিখা আছে যে কোনোবা চেণ্টাৰত যদি সময়ৰ অপচয় হয় বা দেৰিকৈ আহি পায় তেওঁলোকে সময় বঢ়াই দিব পাৰে বা ৰিকণ্ডাক্ট কৰাব পাৰে এই তেওঁলোকৰ বুকলেটত স্পষ্টকৈ লিখা আছে তাৰ পিছত যেতিয়া কিছুমান ছাত্ৰ ছাত্ৰীৰ 718 নম্বৰ বা 719 নম্বৰ এনেকুৱা কিছুমান নম্বৰ আহিলে তেতিয়া আসলতে এই স্কেমটো বা এই দুৰ্নীতিটো পোহৰলৈ আহিলে আপোনালোকক জনাও যে নিটত প্ৰত্যেকটো শুদ্ধ নম্বৰ বিপৰীতে +4 আৰু নেগেটিভ ভুল হলে -1 -1 দিয়া হয় সো চাব গলে কোনোবা এজন ষ্টুডেণ্টে 716 বা 715 তাতকৈ বেছি পাব নোৱাৰে এই কথাটো যেতিয়া পোহৰলৈ আহিলে তেওঁলোকে ক'লে যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে তেওঁলোকৰ ওচৰত যেটো একদমেই মিছা কথা সুপ্ৰিম কোৰ্টৰ 2018 চনৰ যেটো অৰ্ডাৰ আছিলে সেইটো ক্লেট এক্সামক লৈ আছিলে তাতে জাননী তাতে লিখা আছিলে যে এইটো নিটৰ বাবে প্ৰযোজ্য নহব তাৰ পিছতো তেওঁলোকে এই ভুৱা কথা ক'লে মিছা কথা ক'লে তাৰ পিছতো যদি চাবলৈ যায় তেওঁলোকে কোৰ্টে অৰ্ডাৰ দিয়া বুলি কৈছিলে কিন্তু কোৰ্টে অৰ্ডাৰ দিয়া নাই ইয়াৰ পিছতো এই ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি ছাত্ৰ ছাত্ৰী ইমান লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে এনটিএক বিশ্বাসলৈ পৰীক্ষাসমূহ দিছিলে এই দেশৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত তেওঁলোকৰ বিশ্বাস আহিবনে সেইটো ডাঙৰ প্ৰশ্ন হৈ দিছে ইয়াৰ পিছত আহি যায় যে যিখিনি কালি এটা ঘোষণা আহিছে যে হাইকোৰ্টত 1563 জন ষ্টুডেণ্ট গৈছিলে যে পৰীক্ষাটো ৰিকণ্ডাক্ট কৰাব লাগে তেওঁলোকে কৈছে যে 22 নে 23 জুনত এই 23 জুনত এই ছাত্ৰ ছাত্ৰীসকলনে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব কিন্তু আমি ক'ব বিচাৰিছোঁ যে সময় অপচয় কেৱল সেই 1563 জন ছাত্ৰ ছাত্ৰীয়ে হৈছিল নেকি এখন গাঁৱত থকা গাঁৱৰ ভিতৰ অঞ্চলৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলে হাইকোৰ্টলৈ নগ'ল হয় তেওঁলোকৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হ'বনে এইটো সম্পূৰ্ণৰূপে ৰাইট টু ইকুৱেলিটি ভায়োলেট কৰিছে সেইটো আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ মানি লওঁ কিন্তু কথাটো হৈছে আমাৰ মূল দাবীসমূহ চৰকাৰে এই জুলাই মাহত অনুষ্ঠিত হ'বলগীয়া কাউন্সেলিংটো ৰখাব লাগে স্থগিত কৰাব লাগে আৰু যদি পেপাৰ লিক হৈছে বা এনেকুৱা কিবা ঘটনা হৈছে পুনৰ অনুষ্ঠিত হ'ব লাগে আৰু আপোনালোকক জনাবলৈ পাওঁ এই যিটো স্কেম হৈছে এই যি দুৰ্নীতি হৈছে কোনোবা গাঁৱৰ ভিতৰৰ পৰা অহা নিম্ন মধ্যবিত্ত এজন ছাত্ৰ বা ছাত্ৰীয়ে এই স্কেমটো কৰিব নোৱাৰে এই স্কেমটোৰ লগত এই দুৰ্নীতিটোৰ লগত এই কেলেংকাৰীটোৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ আছে সেইকাৰণে ইয়াৰ অতি শীঘ্ৰেই CBI তদন্ত লাগে সেইটোৱে আমাৰ মূল দাবী কেৱল নিট স্কেমেই নহয় আপোনালোকক যদি ক'বলৈ যাওঁ CUT ক্ষেত্ৰতো বিভিন্ন বেমেজালি দেখা দিছে এইবাৰ যোৱা বছৰৰ পৰা কটন বিশ্ববিদ্যালয়ত CUT থ্ৰুদি এডমিশ্যন হৈ আহিছে এইবাৰ যেটো হেল্পডেস্কত অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে বা নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ ওচৰলৈ যেতিয়া আহিছে আমাক জনাইছে যে দাদা আমি এবাৰ যেতিয়া CUT পৰীক্ষা দিবলৈ গৈছিলোঁ প্ৰথমবাৰ OMR বেছত অফলাইন পৰীক্ষা হৈছিলে বহুত বিসংগতি দেখা দিছিলে যিসমূহ ব্ৰাঞ্চ আছিলে ব্ৰাঞ্চত বহুত বেমেজালি হৈছিলে তেওঁলোকৰ এনটিএ দুদিন আগতে এডমিটসমূহ প্ৰকাশ কৰিছিলে আৰু এডমিটসমূহ প্ৰকাশ কৰাৰ পিছতো পৰীক্ষা যদি ৰাতিপুৱা আবেলি আছে বা দুপৰীয়া আছে ৰাতিপুৱা সময়ত বহুতো ষ্টুডেণ্টৰ বা ছাত্ৰ ছাত্ৰীৰ যিটো চেণ্টাৰ আছে চেণ্টাৰটো সলনি হৈছে গুৱাহাটীৰ ছাত্ৰজনে অৰুণাচলত গৈ পৰীক্ষা দিব লগা হৈছে বৰপেটাৰ ছাত্ৰজনে নাগালেণ্ডত পৰীক্ষা দিব লগা হৈছে এনে কিছুমান বিসংগতি ধৰা পৰিছিলে আৰু পৰীক্ষাৰ দুদিনত এডমিট দিয়াটো দিয়াই তেওঁলোকে যিখিনি শিক্ষক আছিলে শিক্ষকসকলক কোনো গাইডলাইন দিয়া হোৱা নাছিলে শিক্ষকসকলক কোনো ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হোৱা নাছিলে আসলতে এই ব্যৱস্থাসমূহে এই যিটো নিট স্কেম হ'ল বা CUTক লৈ যিটো বিসংগতি হৈছে এই গোটেই ঘটনাবোৰে ছাত্ৰ ছাত্ৰীসকলৰ এই ভাৰতৰ শিক্ষা ব্যৱস্থাটোৰ যিটো ফোপোলা স্বৰূপ এই ফোপোলা স্বৰূপটো উদঙাই দিছে তেওঁলোকে আচৰিত লাগিব যিজন প্ৰধানমন্ত্ৰীয়ে মাননীয় প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ আগত পৰীক্ষা পে চৰ্চাৰ দৰে অনুষ্ঠানত তেওঁ আগভাগ লয় তেওঁ কিন্তু নিৰ্বাচনৰ পিছত এই বিষয়টোক লৈ পিনে নিশ্চুপ আছে চৰকাৰখনৰ যিসকল মুৰব্বী যিসকল লিডাৰ সেইসকলে কিন্তু এই বিষয়টোত তেওঁলোকে এতিয়াও মাত দিয়া পৰিলক্ষিত হোৱা নাই যিটো আটাইতকৈ অশুভ কথা যিটো লাজ লগা বিষয় আমাৰ চৰকাৰখনলৈ এটাই দাবী এই যিখিনি ছাত্ৰ ছাত্ৰীসকলৰ এনটিএৰ প্ৰতি আস্থা হেৰুৱাইছে বিশ্বাস হেৰুৱাইছে সেই আস্থাখিনি ঘূৰাই আনিবৰ কাৰণে বিশ্বাসখিনি ঘূৰাই আনিবৰ কাৰণে তেওঁলোকে এই গোটেই প্ৰচেছটোত হস্তক্ষেপ কৰক ৰখাওক আৰু CBI থ্ৰুদি এইটো সোনকালে তদন্ত কৰাই
গাঁৱৰ পৰা নিম্ন মধ্যবিত্ত এজন ছাত্ৰৰ পৰা চহৰ এজন ছাত্ৰ ছাত্ৰীসকলোৱে যাতে ন্যায় পায় সেই বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে। যোৱা বছৰ যদি কথা ক'বলৈ যাওঁ 640 নম্বৰ পোৱা এজন ছাত্ৰৰ ৰেংক যদি 6000 আছিল, সেই 640 নম্বৰ ৰেংক পোৱা ছাত্ৰ বা ছাত্ৰীজনৰ এইবাৰ ৰেংক হৈ গৈছেগৈ 40000। আপোনালোকক অতি দুখেৰে জনাওঁ যে ভাৰতবৰ্ষত কেৱল মাত্ৰ MBBSত 1 লাখ ছিট আছে। সেই 1 লাখ ছিটৰো কেৱল মাত্ৰ 40,000 ছিটহে চৰকাৰী মেডিকেল কলেজত আছে। আমাৰ গাঁৱৰ ভিতৰৰ পৰা অহা ছাত্ৰজনে বা ছাত্ৰীজনে লাখ লাখ টকা বা কোটি কোটি টকা খৰচ কৰি আমেৰিকা বা ৰাছিয়াত MBBS কৰি আহিব নোৱাৰে। তেওঁলোকে আশাৰে কষ্ট কৰি দিনক ৰাতি কৰি ৰাতি দিন কৰি আশাৰে সেই চৰকাৰী খণ্ডৰ যি আমাৰ মেডিকেল কলেজ আছে বা ইউনিভাৰ্চিটি আছে সেইখনলৈ বাট চাই ৰয়। তাৰপিছত যদি এনেকুৱা এটা স্কেণ্ডেল হয়, এনেকুৱা এটা দুৰ্নীতি হয়, সেইটো দেশৰ শিক্ষা খণ্ডৰ বাবে অতি লাজৰ কথা, দুখৰ কথা। সেয়েহে নতুনকৈ গঠন হোৱা চৰকাৰখনে অতি শীঘ্ৰেই এই বিষয়টো হস্তক্ষেপ কৰি ছাত্ৰ ছাত্ৰীসকলৰ ন্যায় পোৱাত সহায় কৰিব বুলি আমি আশাবাদী। ধন্যবাদ।